জাস্ট 15 দিন পুরানা, পুরা 12 মাহৰে ওয়ারেন্টি আছে ক'ব গ'লে। বক্স চাৰ্জাৰ গোটেইখিনি পাব, অৰিজিনেল বিল। এইটো 30,000ত কিনা, এইটো মাত্ৰ পাব আপুনি 21,000ত। OnePlus Nord C2 Lite এইবোৰ আপুনি 12,000ৰ ভিতৰত পাই যাব। 18,000 দিয়া আছে, ফ্লেট ডিছকাউণ্ট আছে এইটোত 3,000, 15,000ত পাই যাব মাত্ৰ। 256GB OnePlus 8T পুৰা গুৱাহাটীত আপুনি ফুৰক, এইটো পাব মাত্ৰ 15,000ত ক'ব গ'লে। এইটো আপুনি পাই যাব মাত্ৰ 16,000ত। Google Pixel 6a আছে, 19,000 দিয়া আছে, এইটো আপুনি পাই যাব মাত্ৰ 16,500 টকাত। 8A 9A এইবোৰ কি হৈ যাব, আপুনি 4,000ৰ ভিতৰত পাই যাব। iPhone 11 মোৰ তাত 128GB আছে। 64GBটো আপুনি পাই যাব 21,500, আৰু 128GBটো পাই যাব 23,000ত। আৰু আইফোনৰ লগত আপুনি যিকোনো আইফোন লওক, ইয়াৰবাডছ ফ্ৰী দিয়া হ'ব, ঠিক আছে। এইবোৰ মোৰ তাত টোটেল 200 পিচ আছে, তো এটা এটাকে ফ্ৰী দিয়া হ'ব। যিমানখিনি আপুনি যিমানো আইফোন লয়, সৰুৰ পৰা সৰু মডেলৰ লগতো ফ্ৰী দিয়া হ'ব। তো গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আজি বহুত দিনৰ পিছত এটা নতুন ষ্টক লৈ আছোঁ। বহুতখিনি মোবাইল আছে, iPhone 15 Pro Max অপেন বক্স আছে। তো আপুনি ভিডিঅ'টো একদম এণ্ডলৈকে চাওক। বহুতখিনি মোবাইলৰ ৰেট কমিছে, অফাৰ থাকিব, হেডফোন, বেক কভাৰ, টেম্পাৰ গ্লাছ, যি পাৰোঁ সিমান বস্তু ফ্ৰী দিয়াৰ চেষ্টা কৰিম লগত, ঠিক আছে। তো এটা এটাকে মডেল কওঁ বলক। এটা এটাকে আৰম্ভ কৰোঁ। iPhone 11ৰ পৰা ষ্টাৰ্ট কৰোঁ। iPhone 11 মোৰ তাত 128GB আছে আৰু 64GB আছে। 64GB মোৰ তাত বক্সতো আছে, কিন্তু অৰিজিনেল বক্সৰ লগত আহিছে। 64GBটো আপুনি পাই যাব 21,500, আৰু 128GBটো পাই যাব 23,000ত। লগত আপুনি পাব 3 মাহৰ পৰা 6 মাহ ৱাৰেণ্টি ফ্ৰী। লগত পাব আপুনি কেবল, অৰিজিনেল চাৰ্জাৰ, ঠিক আছে। আৰু আইফোনৰ লগত আপুনি যিকোনো আইফোন লওক, ইয়াৰবাডছ ফ্ৰী দিয়া হ'ব, ঠিক আছে। এইবোৰ মোৰ তাত টোটেল 200 পিচ আছে, তো এটা এটাকে ফ্ৰী দিয়া হ'ব। যিমানখিনি আপুনি যিমানো আইফোন লয়, সৰুৰ পৰা সৰু মডেলৰ লগতো ফ্ৰী দিয়া হ'ব। পিছত হৈ গ'ল আপোনাৰ iPhone 12 64GB আছে এটা, 128GB দুটা আছে। বক্সৰ লগতো চাগে এটা পিচ আছে, মোক বিচাৰিব লাগিব। 64GBটো পাই যাব আপুনি 29,000ত, আৰু 128GBটো পাই যাব আপুনি 31,500। গাইজ, আমাৰ কণ্ডিশ্যনটো কি হয়, বাকীবোৰতকৈ অলপমান ভাল থাকে, কিয়তো আমাৰ বেছিভাগত 3 মাহৰ পৰা 6 মাহ ৱাৰেণ্টি, আপোনাৰ গোটেইখিনি যিমানতো ৱাৰেণ্টিৰ ষ্টিকাৰ লিখা আছে হৈ যাব। আৰু ৱাৰেণ্টিটো এনেকুৱা নহয় যে মোবাইল প্ৰব্লেম পাইছে আমি ৰিপেয়াৰিং কৰি কিনে দিম। চিধা চিধি এটা মোবাইলৰ বদলি বেলেগ মোবাইল ৰিপ্লেচ কৰি দিয়া হ'ব, ঠিক আছে। বলক এটা 13ত অফাৰ দি দিওঁ, ঠিক আছে। এক পিছে আছে iPhone 13 128GB 87 বেটাৰী হেল হয়, ব্লেক কালাৰ হয়। এইটো আপুনি পাই যাব মাত্ৰ 35,000। 35,000ত আপুনি iPhone 13 পাব। গুৱাহাটীত কোনেও দিব নোৱাৰে, এইটোও ৱাৰেণ্টি থাকা, ঠিক আছে। এনেকুৱা নহয় আমি ফেচ লক কাম নকৰা, ফিংগাৰপ্ৰিণ্ট কাম নকৰা, এনেকুৱা বস্তু দিয়া নাই। পুৰা পাৰফেক্ট কণ্ডিশ্যন থাকে, নন ৰিপেয়াৰ হয়। এইটো iPhone 13 হয় 128GB, এইটো আপুনি পাই যাব 38,500ত। পিছত হৈ গ'ল আপোনাৰ iPhone 13 মোৰ তাত আৰু এটা কালাৰো আছে, যিহেতু বক্সৰ লগত আছে। এইটো 100% বেটাৰী হ'লে এইটো আপুনি 40,000ত পাই যাব। অপেন বক্স কেটেগৰী হয়, ঠিক আছে। এইটো চাগে 6 মাহ ৱাৰেণ্টি আছে, একজেক্ট গম নাপাওঁ মই কিন্তু। পিছত হৈ গ'ল আপোনাৰ iPhone 13 Pro। 13 Pro এইটো 256GB আছে, এটা 128GB আছে মোৰ লগত, অৰিজিনেল বক্সৰ লগত। এইটো চাব পাৰে, ঠিক আছে। তো 13 Proবোৰ আপোনাৰ 55 to 60ৰ ভিতৰত পাই যাব। 128 256 দুটাই পাই যাব, মানে 50,000 পৰা 60,000ৰ ভিতৰতে থাকিব। পিছত হৈ গ'ল আপোনাৰ iPhone 14, ঠিক আছে। 14 আপোনাৰ 128 256GB, আৰু আছে 14, বেলেগ বেলেগ কালাৰ আছে, এইটো আছে, ঠিক আছে। তো 128GBটো আপুনি পাই যাব 46,000ত, আৰু 256GBটো পাই যাব 49,500। 3 মাহৰ পৰা 6 মাহ ৱাৰেণ্টি থাকিব গাইজ। বাৰ মই গোটেইখিনি মোবাইলত ক'ব নোৱাৰিম, যিমানখিনিতো ৱাৰেণ্টি লেখা আছে মানে আছে। আৰু আপোনালোকক যদি EMIত মোবাইল লাগে, EMIটো ল'ব পাৰিব। EMIৰ কাৰণে গুৱাহাটীৰ লোকেল এড্ৰেছ লাগে, ঠিক আছে। আৰু ক্ৰেডিট স্ক'ৰ 700+ ৰাখিব। এইটো হৈ গ'ল আপোনাৰ iPhone 14 Pro 128GB, এইটো আপুনি পাই যাব মাত্ৰ 75,000ত। এইটোতো ৱাৰেণ্টি আছে, ঠিক আছে। ছাৰপ্ৰাইজৰ কথা, iPhone 15 Pro Max এইবোৰ মানে নাহে, ঠিক আছে, পাৰ্টিটো নাথাকে। এইটো কাষ্টমাৰ পৰা উঠোৱাই হয়। পুৰা 100% বেটাৰী হ'লে, নেশ্যনেল টাইটেনিয়াম হয়, অৰিজিনেল চাৰ্জাৰো পাব, ঠিক আছে। জাষ্ট কেবল নহয়, অৰিজিনেল এডাপ্টাৰটোও পাব। এইটো আপোনাৰ প্ৰাইচটো হ'ল 1,18,000, ঠিক আছে। অলপমান প্ৰাইচটো বেছি হয়, কিন্তু এইটো 1,60,000ত কিনা হয়। এইটো অনলাইন কিনা নহয়, গুৱাহাটীৰ ইয়াতে iDestiny পৰা কিনাই হয়। বেছি পুৰণাও নাই, পুৰা 8-9 মাহ ৱাৰেণ্টিও আছে, প্লাছ 100% বেটাৰী হেল হয়। বক্স চব পাব।
হৈ গ'ল আপোনাৰ আইফোন 14 Pro Max 256 GB হয়, 3 মাহৰ পৰা 6 মাহ ৱাৰেণ্টি থাকিবই। এইটো আপুনি পাই যাব মাত্ৰ 85,000ত। আইফোন 14 Plus আছে 128 GB, এইটো আপুনি পাই যাব মাত্ৰ 49,000ত। আৰু এটা 14 Plus আছে 100% বেটাৰী হেল হয়, অপেন বক্স, অৰিজিনেল ব্ৰেণ্ড ৱাৰেণ্টি আছে, ঠিক আছে, অৰিজিনেল চাৰ্জাৰ চব পাই যাব। চাগে 6 মাহ নহ'লে 7 মাহ ৱাৰেণ্টি আছে, 100% বেটাৰী হেল হয়। এইটো আপুনি পাই যাব মাত্ৰ 50,000 টকাত। হৈ গ'ল আপোনাৰ আইফোন XS Max হৈ গ'ল, দুটা কালাৰত আছে, 64 GB 256 GB দুটাই আছে। XS Max আপুনি পাই যাব এইটো 21,000ত, এইটো পাই যাব আপুনি 23,000ত 256 GB। আইফোন 12 মিনি আছে, 12 মিনি আপুনি ভাবি লওক 23,000ৰ পৰা ষ্টাৰ্টিং আছে। আইফোন 13 Pro Max, ঠিক আছে, 256 GB দুটাই 70ৰ ভিতৰত পাই যাব, ঠিক আছে, 65 to 70ৰ ওচৰত আছে। এক্সেক্ট ৰেটৰ কাৰণে আমাৰ দোকানৰ নম্বৰত কল কৰিলে হ'ল। আইফোন 12 Pro Max 512 GB হয়, ঠিক আছে, এইটো আপুনি পাই যাব মাত্ৰ 49,000ত। গ'ল আপোনাৰ আইফোন 12 Pro, আপুনি 128 256 GB আছে, 128 GB টো আপুনি পাই যাব 41,000ত, ঠিক আছে, আৰু 256 GB টো পাই যাব আপুনি 44,000ত। আইফোন 11 Pro Max আছে, এইটো আপুনি পাই যাব 32,000ত। আইফোন XS আছে, X আপোনাৰ 17,000ৰ ভিতৰত আহি যাব। XS আপোনাৰ পাই যাব 18,000 18,500 এনেকুৱা ওচৰত পাই যাব। পিছত হৈ গ'ল আইফোন 7 হৈ গ'ল, 7 আপুনি পাই যাব 7,500ত। ইমানখিনিও মই আইফোন কৈ আছোঁ, গোটেইখিনি আইফোনৰ লগত আপোনালোকে চাৰ্জাৰ পাব, ঠিক আছে, চাৰ্জাৰটো এইটো হয়। আৰু যিমানো ৱাৰেণ্টি লেখা আছে 3 মাহৰ পৰা 6 মাহ মেক্সিমাম ৱাৰেণ্টি পাবই আপুনি, ঠিক আছে, বেছিভাগ ৱাৰেণ্টি থকা মোবাইল হয়। এইখিনি কণ্ডিশ্যনবোৰ অলপমান ফ্ৰেছ হয় বাকীবোৰতকৈ। নন ৱাৰেণ্টিও পাব, সেইবোৰৰ ৰেটটো অলপমান কম থাকে। আইফোন 8 আপোনাৰ 64 GB টো পাই যাব আপুনি 10,500ত, 128 GB টো পাই যাব 11,500। পিছত আইফোন XR হৈ গ'ল, XR আপুনি এইটোও ৱাৰেণ্টি হয়, ঠিক আছে, বেটাৰী হেল 94 92, একদম ফ্ৰেছ, আপুনি স্ক্ৰেচ এটাও নাপাব। আপোনাৰ 64 GB টো পাই যাব আপুনি 16,500ত, 128 GB টো পাই যাব 17,500ত। পিছত আইফোন 8 Plus হ'ল, এইবোৰ আপুনি 13,500ৰ ভিতৰত পাই যাব। এতিয়া অলপমান এণ্ড্ৰইড কৈ দিওঁ। আইফোন অলমষ্ট কভাৰ হোৱা নাই, ইয়াতে বহুতখিনি আইফোনৰ ষ্টকো আছে। এণ্ড্ৰইড যিমান পাৰোঁ কোৱাৰ চেষ্টা কৰোঁ। S22 Ultra হয়, একদম কণ্ডিশ্যনটো চাওক, ৱাৰেণ্টি আছে গাইজ, 3 মাহৰ পৰা 6 মাহ এইটো ৱাৰেণ্টি পাব। এইটো আপুনি পাই যাব মাত্ৰ 52,000ত। 21 Ultraও আছে, এইটো আপুনি পাই যাব 35,000ত। চেমচাং S21 আছে 8 256 GB, এইটো আপুনি পাই যাব 23,000 টকাত। F23 5G হয় 6128, এইবোৰ আপুনি 12,000ৰ ভিতৰত পাই যাব। এইবোৰো বহুত ডিমাণ্ডেড ফোন হয়, হোৱাইট কালাৰ আৰু ব্লেক কালাৰ আছে, এইবোৰ আপুনি 28,000ৰ ওচৰত পাই যাব। S20 FE 5G হয়, এইবোৰ আপুনি পাই যাব 16,500 to 17,000ৰ ওচৰত পাই যাব। OnePlus 10 Pro 12 GB 256 GB, এইটো আপুনি পাই যাব 32,000ৰ আণ্ডাৰত। Vivo X70 Pro, এইটো একদম লেটেষ্ট মডেল হয়, আপুনি কাৰেণ্ট ভেলু চাব পাৰে, কাৰ্ভ ডিছপ্লে হয়। অনলাইনত ৰেট 45 to 50,000 হয়, এইটো আমাৰ তাত পাই যাব মাত্ৰ 22,000 টকাত। আণ্ডাৰ ৱাৰেণ্টি আছে, ছাৰ্ভিচ ৱাৰেণ্টি। পিছত আপোনাৰ এইটো ৰিয়েলমি GT Neo 2, গেমিং ফোন হয়, কাৰোবাক গেমৰ কাৰণে লাগে যদি আহি কেনে চাব পাৰে। 12 GB ৰেম হয়, 256 GB ষ্ট'ৰেজ হয়, ৱাৰেণ্টি পাব আপ টু 6 মান্থ, ঠিক আছে, চাৰ্জাৰ চব ফ্ৰী পাব। এণ্ড্ৰইডতো আপুনি চাৰ্জাৰ ফ্ৰী পাব যোনবোৰত ৱাৰেণ্টি লেখা আছে। এইটোৰ ৰেট আপোনাৰ হৈ যাব 18,000। গুগল পিক্সেল 6A আছে, 19,000 দিয়া আছে, এইটো আপুনি পাই যাব মাত্ৰ 16,500 টকাত। অপ' Reno 8 আছে, এইবোৰ ৱাৰেণ্টি থকা হয়, ঠিক আছে, এইবোৰ আপুনি 16ৰ ওচৰত পাই যাব। Reno 8 এইটো নন ৱাৰেণ্টি হয়, এইটো আপুনি 15,000ত পাই যাব। Oppo Reno 7 হয়, 18,000 দিয়া আছে, ফ্লেট ডিছকাউণ্ট আছে, এইটোত 3,000, 15,000ত পাই যাব মাত্ৰ। Reno 6 পাই যাব আপুনি 15,500ত। Reno 7 এটা নন ৱাৰেণ্টি আছে, এইটো আৰু কমত দি দিম, 14,500ত দি দিম। পিছত OnePlus Nord একদম ষ্টাৰ্টিং মডেল হয়, আৰু এইবোৰত বহুত ডিমাণ্ড থাকে। আপুনি কণ্ডিশ্যন চাওক, এটা স্ক্ৰেচ নাপাব, পুৰা অপেন বক্স কেটেগৰী হয়, মানে ভাবি লওক পুৰা নতুনেই ভাবক। 8 GB আছে 12 GB আছে, 8 GB টো আপুনি থাকিব ৰেট 13,000, 12 GB টো ৰেট থাকিব আপোনাৰ 15,000। OnePlus Nord CE2 Lite, এইবোৰ আপুনি 12,000ৰ ভিতৰত পাই যাব। পিছত OnePlus Nord CE2, এইটোও OnePlusৰ Nord চিৰিজৰে হয়, 6 GB ৰেম আছে 8 GB ৰেম আছে। 6 GB ৰেমটো আপুনি পাই যাব মাত্ৰ 14,500, 8 GB টো পাই যাব 15,500। বোলো OnePlus 8T এটা ডিছকাউণ্ট দি দিওঁ গাইজ, ঠিক আছে, যিমান পাৰোঁ
256 GB OnePlus 8T পুৰা গুৱাহাটীত আপুনি ফুৰক, এইটো পাব মাত্ৰ 15,000, ঠিক আছে। 15,000 12 GB ৰেম, 256 GB ষ্ট'ৰেজ, এইটো আপুনি কিনি কিনে মাৰ্কেটৰ আৰামছে 18,000 বিক্ৰী কৰিব পাৰিব। আৰু যোনটো ভাল হয় সেইটো আপুনি 18,000 পাব, মানে এটা 18,000, যোনটো অফাৰ আছে এইটো 15,000। পিছত OnePlus 8 হৈ গ'ল, কাৰ্ভ ডিছপ্লে হয়, 8 GB টো পাই যাব আপুনি 18,000, আৰু 12 GB টো পাই যাব আপুনি 20,000। OnePlus 10R আছে, 10R আপোনাৰ 8 GB 12 GB দুটাই পাই যাব, কালাৰ অপশ্যন অকল গ্ৰীণে আছে। 18,000 পৰা ষ্টাৰ্টিং ৰেট হয়। OnePlus 9RT, এইটো বহুত লেটেষ্ট আৰু বহুত ৰেয়াৰ মোবাইল আহে। 9R তো আপুনি চবৰ তাতে পাই যাব, কিন্তু 9RT পোৱা নাযায় ফটককৈ। এইটো আপুনি পাই যাব মাত্ৰ 19,500। 9R পাই যাব আপুনি 17,500। OnePlus Nord 2 এইটো কালাৰ পোৱা মানে নেক্সট টু ইম্পচিবলে ক'ব গ'লে, এইটো আপুনি পাই যাব মাত্ৰ 16,000। আৰু 12 GB টো পাই যাব 20,500 দিয়া আছে, এইটো ফ্লেট 3,000 ডিছকাউণ্ট 17,500। Nord 2T আছে, এইটো আপোনাৰ পাই যাব মাত্ৰ 16,500 টকাত, এইটো পাই যাব আপুনি 17,500। এইটোত ৱাৰেণ্টি আছে গাইজ, এইটোত নন ৱাৰেণ্টি আছে। নন ৱাৰেণ্টি থাকিলেও শ্বপৰ পৰা ৱাৰেণ্টি দিয়া হ'ব। প্লাছ এতিয়া বক্সৰ মোবাইল কেইটামান কৈ দিওঁ, যেনেকৈ মোৰ তাত 12 Pro Max 128 GB আছে, এইটো আপুনি পাই যাব মাত্ৰ 46,000। দুটা গাইজ একদম কম পুৰণা আছে, এইটো যেনেকৈ 15 দিন পুৰণা হয়, আপুনি নতুনে পাব চিল পেক। কাষ্টমাৰটোৱে খালি খুলিছে আৰু আহি কেনে বিক্ৰী কৰি গৈছে। তো নতুনৰ দাম 30,000 হয়, জাষ্ট 15 দিন পুৰণা, পুৰা 12 মাহৰে ৱাৰেণ্টি আছে ক'ব গ'লে, বক্স চাৰ্জাৰ গোটেইখিনি পাব অৰিজিনেল বিল। এইটো 30,000 কিনা, এইটো মাত্ৰ পাব আপুনি 21,000। 9,000 ডিছকাউণ্ট পাই আছে, একদম নতুন মোবাইলে ধৰক। গুগল পিক্সেল 7 আছে, 7 আপোনাৰ দুটা আছে, এটা আপোনাৰ 22,000 কৰি দিম, এটা আহিব আপোনাৰ 25,000। iPhone 14 প্লাছ তো মই কৈছোঁৱে ৰেট। Realme 8 5G আছে, আপুনি 11,000 ওচৰত পাই যাব, অৰিজিনেল বক্স চাৰ্জাৰ উৰ্জাৰ চব অৰিজিনেল থাকিব। এও আছে আপুনি মটৰলাৰ H3 Pro, এইটো আপুনি জুম কেমেৰাটো চাব পাৰে, ঠিক আছে। এইটো মানে S21 আল্ট্ৰাৰ নিচিনাই হয়, জুম ভাল হয় আৰু প্ৰিমিয়াম মোবাইল হয়। নতুনৰ দাম আপোনাৰ চাগে 35,000 to 40,000 ওচৰত হয়, এইটো পাই যাব আমাৰ তাত মাত্ৰ 15,500 টকাত। Note 12 Pro 5G আছে, এইটো আপুনি 12,000 ভিতৰত পাই যাব। Vivo Y75 আছে, এইটো আপুনি 10,000 ওচৰত পাই যাব। অপেন বক্স কেটেগৰীত আপোনাৰ ইয়াতেও আছে কিছুমান মোবাইল, ঠিক আছে। Moto H30 আছে 5G, এইটো আপুনি পাই যাব মাত্ৰ 13,500। Poco M4 Pro 5G 8 GB 128 GB, এইটো আপুনি 12,500 দি আছে, এইটো আপুনি ফ্লেট 1,500 ডিছকাউণ্ট থাকিব, 11,000ত পাই যাব। কমত কাৰোবাক লাগে বলক এটা অফাৰ দি দিওঁ। Samsung M31 অৰিজিনেল ডিছপ্লে, অৰিজিনেল বক্স, 6 GB ৰেম 128 GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ আপুনি 5,000ত, ঠিক আছে। এণ্ড্ৰইড মোবাইলো যোৱাবাৰৰ বহুতখিনি ষ্টক চেল আউট হৈ গ'ল, পিছত আকৌ নতুনকৈ আহিছে। এইবোৰ আপুনি যিমান চাই আছে গোটেইখিনি 5G মডেল হয়, মানে বেলেগ বেলেগ কোম্পানীৰ আছে, ৰিয়েলমি, অ'প্প, MI, মিক্স আছে, ভিভ'। তো 5G কেইটা যিমান আছে ইয়াতে, ঠিক আছে। এইবোৰ প্ৰাইচ ৰেঞ্জ এটা এটা ক'ব গ'লে বহুত টাইম লাগি যাব। এইবোৰ 10,000 পৰা 15,000 ভিতৰতে পাই যাব, যিমানখিনি 5G মোবাইল আছে, ঠিক আছে। আৰু এনেকুৱা নহয় 4 GB ৰেমৰ হয়, গোটেইখিনি 8 GB 6 GB প্ৰিমিয়াম মোবাইল হয়, যোনবোৰৰ দাম নতুনৰ দাম আপোনাৰ 20,000 প্লাছ আছেই। গোটেইখিনিৰ যিমান মোবাইল আছে গোটেইখিনিৰ দাম নতুনৰ 20,000 প্লাছ আছে। জাষ্ট এক্সাম্পলৰ কাৰণে এইটোৱে দেখাই দিওঁ, Realme 10 Pro, ঠিক আছে। আৰু আচ্ছা, এইবোৰত ৱাৰেণ্টিও আছে গাইজ, ঠিক আছে। মেক্সিমামত 3 মাহৰ পৰা 6 মাহ ৱাৰেণ্টি আছে, যোনবোৰ নৰ্মেল ষ্টিকাৰ মাৰা আছে এইবোৰত ৱাৰেণ্টি নাই, কিন্তু শ্বপৰ পৰা অলপমান দিন হ'লেও ৱাৰেণ্টি দিয়া হ'ব। 1 মাহ 15 দিন যিমান পাৰোঁ ৱাৰেণ্টি দি দিম। এইটো ছাৰ্ভিচ ৱাৰেণ্টি আছে, 2 মাহ না 3 মাহ ছাৰ্ভিচ ৱাৰেণ্টি আছে। কাষ্টমাৰৰ পৰা উঠোৱাই বক্সটো চাগে পাই যাব বিচাৰিলে, এইটো পাই যাব মাত্ৰ আপুনি 10,000ত। ইমান আছে, চব 5G আছে। 4G মোবাইল আপুনি যদি ষ্টাৰ্টিং ল'ব তেলে এইবোৰ চাব পাৰে, Redmi 8A 9A, এইবোৰ কি হৈ যাব আপুনি 4,000ৰ ভিতৰত পাই যাব, ঠিক আছে। 9A বোৰ 4,000ৰ ওচৰত আহি যাব। আৰু যদি 4 GB ৰেমত যদি কমত লাগে Oppo A12 চাব পাৰে, এইবোৰ আপুনি 5,000কে পাই যাব। A31 এইবোৰ 4,500ৰ ভিতৰত পাই যাব। পিছত Poco C3 হয়, এইটো আপুনি পাই যাব মাত্ৰ 5,200 টকাত, ঠিক আছে। 6,500 দি আছে, ডিছকাউণ্ট দি দিছোঁ, এইটো ষ্টক আটকি আছিল বহুত দিনৰ পৰা, সেইকাৰণে। পিছত আপোনাৰ Redmi Note 11 হৈ গ'ল, এইটো আপোনাৰ 9,000 দি আছে, এইটো ফ্লেট 3,000 ডিছকাউণ্ট পাই যাব, 3,500 ডিছকাউণ্ট পাই যাব, এইটো 6,500ত পাই যাব মাত্ৰ। 11 লাইট ডিমাণ্ডেড ফোন হয়, আপুনি কণ্ডিশ্যন চাব পাৰে, একদম ফ্ৰেছ হয়। 6 GB ৰেম 128 GB ষ্ট'ৰেজ, এইটো পাই যাব মাত্ৰ 9,000ত। এইবোৰ যিমান আছে ভিভ'ৰ, এইবোৰ চব স্ক্ৰীণ ফিংগাৰপ্ৰিণ্ট হয়, ঠিক আছে।
যিমান হয় আপোনাৰ চব স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট হয়। স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট 8800 দিয়া যায়, এইটো ডিছকাউণ্ট কৰি কিনে 7500 হৈ যাব। যিমানখিনিতো ৰেট লেখা আছে গোটেইখিনিত ডিছকাউণ্ট হৈ যাব। আপোনালোকক কি কৰিব লাগিব, আমাৰ ইনষ্টাগ্ৰাম এটা পেজ আছে চেক বিফৰ চেল, সেইটো পেজটোক আপোনাক ফ'ল' কৰি আহিব লাগিব। যিমান পাৰোঁ সিমান ডিছকাউণ্ট কৰি দিম, ঠিক আছে। আৰু এনে এণ্ড্ৰইড মোবাইল ষ্টাৰ্টিংটো আপুনি কৈছোৱে 4000ৰ ভিতৰত পাই যাব। আপ টু আপোনাৰ ভাবি লওক এণ্ড্ৰইড 25-30,000ৰ ওপৰতো আছে কিছুমান মডেল। কমত লাগে, একদম কমত, ঘৰত কোনোবাক খেলিবৰ কাৰণে দিব লাগে, তো চেমচাঙৰ 3G টেবলেট এটা আছে 2000 দি আছে, এইটো আপুনি পাই যাব মাত্ৰ 1200 টকাত, ঠিক আছে। আৰু টেম্পাৰ গ্লাছ লগোৱা আছে, লাগে সিমান কোৱান্টিটি পাই যাব। চেমচাঙৰ 4G টেব আছে, এইবোৰ আপুনি 3000ৰ আণ্ডাৰত পাই যাব। যদি আপোনাক আইপেড লাগে, আইপেড মিনি আছে, 6th জেনেৰেশ্যন আছে, আইপেড মিনি 7000 দিয়া আছে, এইটো আপুনি পাই যাব মাত্ৰ 6000ত, 1000 ফ্লেট ডিছকাউণ্ট দি দিম। 6th জেনেৰেশ্যন আছে, এইটো আপুনি পাই যাব 16500 দি আছে, এইটো আপুনি পাই যাব 13000ত। কিছুমান বক্স থকা মোবাইল আছে, যেনেকৈ এইটো আপোনাৰ 11X Pro, এইটো আপোনাৰ অলপমান লেটেষ্ট মডেল, অৰিজিনেল বক্স, অৰিজিনেল চাৰ্জাৰ গোটেইখিনি পাই যাব। এইটো আপুনি পাই যাব 16000 দি আছে, আৰু ডিছকাউণ্ট হৈ যাব গাইজ। পিছত আপোনাৰ ইয়াতেও মোবাইল কেইটামান আছে, ইয়াতে 11i হাইপাৰ চাৰ্জ হয়, মানে এইটো আপোনাৰ চাৰ্জাৰটো চাওক 120 ৱাট হয়, মানে আপুনি 20 মিনিটত ফুল চাৰ্জ হৈ যাব 0% থাকিলেও। এইটো আপোনাৰ 14000 দিয়া আছে, এইটোও আপোনাৰ ডিছকাউণ্ট হৈ যাব। আমি লেপটপ নহয়, আচ্ছা আমি মোবাইল নহয় লেপটপতো ডিল কৰোঁ। লেপটপতো চাব পাৰে, নতুন ষ্টক আহিছে বহুতখিনি। এইটো আপোনাৰ ক্ৰমবুক হয় HP-ৰ, এইটো আপুনি মাত্ৰ পাই যাব 10000ত, ঠিক আছে। অনলাইন কিনিব যাব আপুনি, এইটো আপোনাৰ 18000 19000 আছে, একদম লেটেষ্ট আছে, একদম ইউজ কৰা হোৱা নাই। পিছত Lenovo ThinkPad আছে 19500 দিয়া আছে, এইটো আপুনি পাই যাব 17500। পিছত মেকবুকো বহুতখিনি মডেল বিক্ৰী হ'ল, নতুন মডেল আহিছে। আপুনি যিমানো প্ৰাইচ চাই আছে মেকবুকত, যিমানখিনিও আছে ইয়াতে আপুনি চাব পাৰে। মেকবুক জাষ্ট ইয়াতে নাই, ইয়াতেও আছে আমাৰ ষ্টক। মেকবুক গাইজ গুৱাহাটীত বহুত কম মানুহে ৰাখে, সেইটোৰ পৰা আমি এজন হ'লোঁ। আপুনি ইয়াতে চাওক, মেকবুক যিমানখিনি আছে হৈ যাব। আৰু EMI যদি আপোনাক মেকবুকো লাগে, মেকবুকো পাই যাব আপোনালোকে EMI, ঠিক আছে। এইটো শ্বপৰ এড্ৰেছ কি কৰে, মানুহে গুগলত চেক বিফৰ চেল মাৰিলে আমাৰ গণেশগুৰি শ্বপটো চিধা গম পায়। তো এইটো শ্বপটো আপুনি গুগলত চেক বিফৰ চেল মাৰিলে নহ'ব, আপুনি দিছপুৰ লাষ্ট গেট বেলতলা ৰোড হোটেল ৰাজধানী ৰেজেঞ্চি নেক্সট বিল্ডিংটো, ঠিক আছে। তো আজিৰ কাৰণে ইমানে, আশা কৰোঁ আপোনালোকে পুৰা ইনফৰমেশ্যন পাই গ'লে ছেকেণ্ড হেণ্ড মোবাইলৰ বিষয়ত। তো থেংক ইউ।